এখন এৰোপ্লেন আমাৰ পৃথিৱী পৃষ্ঠৰ পৰা বহু হাজাৰ ফুট ওপৰত উৰি আছে আৰু উৰি থাকোতে এই যিখন এৰোপ্লেন আছে এই এৰোপ্লেনখনৰ যি দুয়োটা ইঞ্জিন এই দুয়োটা ইঞ্জিনতে যদি জুই লাগি যায় অৰ্থাৎ যদি ইঞ্জিনে কাম কৰা বন্ধ কৰি দিয়ে তেতিয়া বাৰু সেই যিখন এৰোপ্লেন আছে সেই এৰোপ্লেনখনৰ লগত কি হ'ব আপুনি কল্পনা কৰিব পাৰিছে নেকি যে ইমান হাজাৰ ফুট ওপৰত উৰি থকা এখন এৰোপ্লেনৰ যি দুয়োটা ইঞ্জিন এই ইঞ্জিনে কাম নকৰা হৈছে আৰু এতিয়া এই যিখন এই এৰোপ্লেনখন মাটিৰ পিনে মানে তীব্ৰ গতিত আহি আছে আৰু আপুনি যদি সেই এৰোপ্লেনখনৰ ভিতৰত বহি থাকে তেনেহলে আপুনি কি ভাবিব তলত আপুনি প্ৰথমতে কমেন্ট কৰি জনাব আৰু এই যিটো ঘটনাটো আপোনালোকক মই কলো এই যিটো কাহিনীটো কলো এনেকুৱা ঘটনা মানে আমাৰ এই পৃথিৱীত সঁচাকৈয়ে হৈছে আৰু এই ঘটনাটোত এনেকৈ হৈছিল যে এই যিখন এৰোপ্লেনখন বহু হাজাৰ ফুট ওপৰত উৰি আছিল আৰু উৰি থাকোতে এই এৰোপ্লেনখনৰ যি দুয়োটা ইঞ্জিন এই ইঞ্জিন দুয়োটাত মানে জুই লাগি গৈছিল আৰু তাৰ পিছত কি হৈছিল জানিবলৈ হলে আপুনি এই যিটো সম্পূৰ্ণ ভিডিঅটো চাব লাগিব এই যিটো ঘটনা এই ঘটনাটো আজিৰ পৰা বহু বছৰ আগৰ আৰু সেই দিনটো আছিল 15 জানুৱাৰী 2009 চনত আৰু সিদিনাখন নিউয়ৰ্কৰ পৰা নৰ্থ কেলিফৰ্ণিয়া লৈকে এখন এৰোপ্লেন মানে উৰা মাৰিছিল দুপৰীয়া 3:20 বজাত 3:20 বজাত মানে এখন এৰোপ্লেন নিউয়ৰ্কৰ পৰা নৰ্থ কেলিফৰ্ণিয়া লৈকে উৰা মাৰিছিল আৰু উৰা মৰাৰ কেইমিনিট মানৰ ভিতৰতে এই যিখন এই এৰোপ্লেনখন আকাশৰ মানে বহু হাজাৰ ফুট ওপৰলৈ গৈছিল কিন্তু যেতিয়া তেওঁলোকে এই বহু হাজাৰ ফুট ওপৰত এই এৰোপ্লেনখন গৈ পাওঁতে যি এই এৰোপ্লেনখনত বহি থকা যি পাইলট আছে এই পাইলটে আগত দেখা পালে এটা চৰাইৰ জাক আৰু চৰাইৰ জাকটো দেখাৰ লগে লগে এই যি পাইলট আছে পাইলটে চিন্তাত পৰি গৈছিল কাৰণ এখন যি এৰোপ্লেন আছে এৰোপ্লেনৰ যি ইঞ্জিন আছে এই ইঞ্জিনে আগুৱাই যাবৰ বাবে আগত থকা যি বায়ু আছে এই বায়ুক মানে এনেকৈ টানি আনি পিছফালে পঠাই দিয়ে যাতে যিখন এৰোপ্লেন আছে সেই এৰোপ্লেনখনে থ্ৰাষ্ট উৎপন্ন কৰিব পাৰে মানে যাতে এৰোপ্লেনখন আগুৱাই যাব পাৰে আৰু এনেকৈ যেটো আগৰ বায়ুবিলাক টানি ইঞ্জিনে পিছফাললৈ লৈ যায় তো আগত যেহেতু এই এৰোপ্লেনখনৰ কি আছিল চৰাই আছিল আৰু এই যিবোৰ চৰাই আছে এই চৰাইবোৰ যেতিয়া ইঞ্জিনৰ আগত গুচি গ'ল তো ইঞ্জিনত যি পাৱাৰ আছে এই পাৱাৰে এই যিবোৰ আগত থকা যিবোৰ চৰাই আছে এই চৰাইবোৰক মানে ইঞ্জিনৰ ভিতৰলৈ টানি নিলে বায়ুৰ লগত আৰু ইঞ্জিনৰ ভিতৰত যেতিয়া চৰাইবোৰ সোমাই যোৱাৰ লগে লগে এই যি দুয়োটা এৰোপ্লেনখনৰ এই ইঞ্জিনৰ ভিতৰত মানে জুই লাগি গ'ল আৰু জুই লগাৰ ফলত সেই তাত মানে এটা বহুত মানে বিস্ফোৰণ হল মানে বহুত বেছি এটা শব্দ হৈছিল আৰু এই শব্দটো এই এৰোপ্লেনখনৰ ভিতৰত বহি থকা যিবোৰ যাত্ৰী এই যাত্ৰীবিলাকেও মানে শুনা পাইছিলে আৰু লগতে পাইলটে কিছু সময়ৰ পিছতে অনুমান কৰিব পাৰিছিল যে তেওঁলোকৰ যিখন এৰোপ্লেন আছে এই এৰোপ্লেনখনৰ যি দুয়োটা ইঞ্জিন এই দুয়োটা ইঞ্জিনত জুই লাগিছে আৰু এই যিখন এৰোপ্লেনখন মানে বৰ্তমান ইঞ্জিন নোহোৱাকৈ মানে আকাশত উৰি আছে আৰু তীব্ৰ গতিত মাটিৰ পিনে তললৈ মানে আহি আছে আৰু এই কথা গম পোৱাৰ লগে লগে যি পাইলট আছে এই পাইলটে নিউয়ৰ্কৰ যিটো মানে এয়াৰপৰ্টৰ পৰা টেক অফ কৰিছিল সেই এয়াৰপৰ্টৰ থকা যি কন্ট্ৰল ৰুম আছে কন্ট্ৰল ৰুমক জনাই দিলে যে তেওঁলোকৰ যি এৰোপ্লেন আছে এই এৰোপ্লেনখনত এনেকুৱা ঘটনা হৈছে আৰু এইটো কোৱাৰ লগে লগে কন্ট্ৰল ৰুমেও নিউয়ৰ্কৰ যিটো কন্ট্ৰল ৰুম আছিল যিটো এয়াৰপৰ্টৰ পৰা মানে এৰোপ্লেনখন টেক অফ কৰিছিল সেই এয়াৰপৰ্টটোকে মানে এই যিখন মানে এৰোপ্লেন আছে এই এৰোপ্লেনখন লৈ যাবলৈ ক'লে পাইলটক কিন্তু পাইলটে গম পালে যে যিখন এই এৰোপ্লেনখনে যিটো মানে তীব্ৰ গতিত তলপিনে আহি আছে তো ইমান স্পীডত মানে এই যিটো ওচৰৰ এয়াৰপৰ্টলৈ গৈ নাপাব আৰু এনেকৈ ভাবতে মানে টাইমটো তীব্ৰ গতিত গৈ আছিল তো পাইলটে এটা মানে সঠিক ডিসিশন ললে আৰু এই যিখন এৰোপ্লেনখন এটা বিশাল নদীত মানে ল্যান্ড কৰিব বুলি পাইলটে ক'লে আৰু এই যিখন নদী আছে এই নদীখনৰ নাম আছিল হডসন নদী আৰু ইয়াকে শুনি কন্ট্ৰল ৰুমত থকা সকলো মানুহ মানে আচৰিত হৈ গ'ল ভাবি চাওক আকাশত উৰি থকা এখন এৰোপ্লেন নদীত ল্যান্ড কৰিব বুলি কৈছে পাইলটে বাৰু ইয়াৰ পিছত এই যিজন পাইলট আছে এই পাইলটে এই সিদ্ধান্তটো ললে আৰু হডসন যি নদী আছে এই নদীত এই যিখন এৰোপ্লেনখন তীব্ৰ গতিত আহি মানে খুন্দা মাৰিলে আৰু এই খুন্দা মৰাৰ পিছত সকলোৰে লাখ ভাল আছিল যে যিখন এৰোপ্লেনখন 150 জন যাত্ৰী ভৰি আছিল এই এৰোপ্লেনখনত আৰু এই এৰোপ্লেনখনত থকা এই এৰোপ্লেনখন মানে যেতিয়া হডসন নদীত পৰি যোৱাৰ লগে লগে এৰোপ্লেনখন মানে নদীটোত মানে ভাহিব ধৰিলে আৰু যেটো আগতে কৈ দিছিল নিউয়ৰ্কৰ কন্ট্ৰল ৰুমত যে তেওঁলোকে হডসন নদীত ল্যান্ড কৰিব তো আগৰে পৰাই যি ৰেস্কিউ টিম মানে ৰখি আছিল এই যি হডসন নদীত আৰু এনেকৈ এই যিখন এৰোপ্লেনখন হডসন নদীত ল্যান্ড কৰি যি পাইলট আছে পাইলটে 150 জন যাত্ৰীৰ মানে জীৱন ৰক্ষা কৰিছিল তো আপোনালোকে ভাবি চাওক সাধাৰণ চৰাই এটাই যদি
এখন এৰোপ্লেনত খুন্দা মাৰি দিয়ে তেনেহ'লে কেনেকুৱা এটা ঘটনা হৈ যাব পাৰে আৰু আমাৰ এতিয়াও যদি এনেকৈ মানে এই যি চৰাই আছে এই চৰাই যদি এৰোপ্লেনৰ ইঞ্জিনৰ ভিতৰত সোমাই যায় তো সোমাই গ'লে মানে এৰোপ্লেনৰ ইঞ্জিনে মানে কাম নকৰা হৈ যায় তো এনেকুৱা ইণ্টাৰেষ্টিং যদি ভিডিঅ' আপুনি চাব বিচাৰে তেনেহ'লে এই যিবোৰ ভিডিঅ' আছে আপুনি এই ভিডিঅ'বোৰ মোৰ শ্বেয়াৰ কৰিও দিব পাৰে তো আজিলৈ মানে বাই বাই